বৰ্তমান সময়ত যদি আপোনালোকে মন কৰিছে নাজানো বৰ্তমান সময়ত যদি বিধানসভাত দুজনে মানুহ আছে আৰু ডিসকাশন সেই দুজনৰ মাজতে হয় এয়া হৈছে এক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আনজন হৈছে অখিল গগৈ ডাঙৰীয়া যেতিয়াই চাব মানে বিধানসভা অধিৱেশনত আজি কি হল বুলি কলে হট মানে হিট লিষ্টত আহিব অখিল গগৈ ডাঙৰীয়াৰ নামটো আৰু ইটো ফালে থাকিব হিমন্ত বিশ্ব ডাঙৰীয়া বিশেষকৈ তেওঁলোক দুজনৰ মাজতে ইমানেই বাকযুদ্ধ হয় যে বাকি বিলাকে কিবা কবলে থাকিলেও তেওঁলোকৰ টাইমেই নহয়কে তেওঁলোকে চান্সেই নাপায় একচুয়ালি এই দুইজনৰ মাজত কিবা পেকে আছে নে তেওঁলোকে আমাৰ যিবিলাক বেলেগ সমস্যা কিছুমান আছে সেই সমস্যাবিলাক সমাধান কৰিব নিবিচাৰে একেটা কথাতে লাগি থাকে কেতিয়াবা গৌৰৱ গগৈ বিয়াৰ কথাত লাগিব কেতিয়াবা নিজৰ পুতেকৰ বিয়াৰ কথালৈ উলিয়াব কেতিয়াবা কাৰোবাৰ পত্নীৰ কথা উলিয়াব আজি বিশেষকৈ নিজৰ ওপৰতে নিজৰ প্ৰশংসা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে যে অখিল গগৈ ডাঙৰীয়াক বাধা দিব পৰা মানুহ এজনে হৈছে হেয়া হৈছে হিমন্ত বিশ্ব ডাঙৰীয়া আৰু সকলোতকৈ হাঁহি উঠা কথা যে নিজৰ গুণ নিজেই গাই থাকে বিধানসভাত আৰু বহু কথা শুনিবলৈ পাব এই বিধানসভাৰ বিষয়ে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক নিযুক্তি দিয়া এজনেই মানুহ আছে এজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰোঁ আজি টেটৰ পৰা আৰম্ভ কৰি 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব এটা উলিয়াই ল'ব যে ক'ৰবাত গণ্ডগোল আছে নেকি মোৰ গাত বোকা ছটিয়াই লাভ নাই আপুনি বহুত চেষ্টা কৰিছে তাৰ মই বহুত ওপৰত এইবিলাক কৈ লাভ নাই 2009 পৰা এই অখিল গগৈ ব্ৰেকিং অখিল গগৈ লাইভ অখিল গগৈ আনএডিটেড কি ফাইল এজনে এইবাৰো নীলা ফাইল দেখুৱালে এইবিলাক লৈ লাভ নাই হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই ই কৰি আছে যদি অসমত নাপায় কৈছো নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে এডুকেশ্যন মিনিষ্টাৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই কোনে সাহসো কৰা নাছিল গতিকে মোৰ গাত চটি কৰি থাকি লাভ নাই এটাই কথা কৈছো প্ৰতিশ্ৰুতি সদনক দিছো যে হাইকোৰ্টৰ জাজমেণ্টকো এনেদৰে সাহসেৰে ক্ৰিটিচাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু কাৰণ আপুনি নোৱাৰিলে কিন্তু আপুনি নোৱাৰিলে মই কিন্তু চিধা কলো যে এইটো জাজমেণ্টৰ লগত মই আই এম নট ইন এগ্ৰিমেণ্ট তাৰমানে মোৰ কমিটমেণ্ট কিমান আপুনি বুজি লওক মোৰ কমিটমেণ্টৰ লেভেলটো কিমান আপুনি বুজি লওক আপুনি ডেট কেইটা গালি গাই দিলে আৰু দুখটো আমাৰ গাত আনিলে কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে কাৰণ আপোনাৰ বেইলৰ কেছ আছে মোৰতো কেছ নাই মোৰতো কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ চাৰ্চিটেল লুকুৱাই দিয়া বুলি এইটো নকব মাল এইটো এনেকুৱা ধৰণৰ কথা নাপায় এইটো নকব চাৰ্জশ্বিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে আপুনি এটা আপুনি বেলেগ বস্তু আৰে মইতো বেলেগ বস্তু হয় নহলে অখিল গগৈ ইমান দিন অসমত শেষ কৰি দিলেহেঁতেন মই বুলিয়ে আপোনাক ৰখালো নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'ব লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াতো আপুনি থাকিলে আৰু আপোনাৰ কাৰণে মই বস্তু হয় আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালি প্ৰতিনিধিবৰ্গলৈ যি গালি গালাজ কৰি দিলে আপুনি এইটো চব কৰে আপুনি মোৰ বাদেতো চবকে ভয় খুৱাই লৈ গৈছে